নমস্কাৰ বন্ধু বান্ধৱীসকল, এয়া হৈছে সৰু বৰালি মাছ আৰু এইফালে মই ৰেডি কৰি লৈছোঁ মিডিয়াম সাইজৰ 3টা পিঁয়াজ আৰু এইফালে 2টা ফুট নহৰু, অকণমান আদা আৰু এটা কেঁচা জলকীয়া। এয়া মাছখিনি ফ্ৰাই কৰিবৰ বাবে ৰেডি কৰি লৈছোঁ। এয়া মোৰ মাছ ফ্ৰাই কৰি হৈ গ'ল। আনফালে এয়া ভণ্টিজনীয়ে মোক পিঁয়াজখিনি মিহি মিহিকৈ কাটি দিলে। এইটো হৈছে নহৰু আদাৰ পেষ্ট আৰু এইটো হৈছে এটা কেঁচা জলকীয়া ফালি লৈছোঁ। এয়া মই তেলত পিঁয়াজখিনি দি দিলোঁ। অলপ লৰাই দিওঁ। লগে লগে নহৰু আদাৰ পেষ্টটো দি দিব নালাগে। এয়া পিঁয়াজখিনি আধা ভজা হৈ গৈছে। এতিয়া মই নহৰু আদা পেষ্টটো দি দিম। কাটি থোৱা জলকীয়াটোও দি দিম। এতিয়া এনেকৈ অলপ সময় ভালদৰে ভাজি ল'ম। এয়া অকণমান ভজা হৈ গৈছে। এতিয়া 1 চামুচ নিমখ দি দিম। এতিয়া অলপ জলকীয়া গুড়ি দিম। এতিয়া অলপ জিৰা গুড়ি দিম। জলকীয়া গুড়িটো অপচনেল হয়। মই জলকীয়া গুড়িটো দিলে অলপ ভাল পাওঁ, সেইকাৰণেহে মই জলকীয়া গুড়িটো দিছোঁ। এতিয়া ইয়াতে মাছখিনি দিবৰ কাৰণে ৰেডি হৈ গৈছে। এয়া দেখিছেনে, মাছখিনি দি দিছোঁ। মাছখিনি দিয়াৰ পিছত এনেকৈ অলপ লৰাই ল'লে ভাল লাগে। এতিয়া পানীখিনি দিবৰ কাৰণে ৰেডি হৈ গৈছে। মাছ আৰু পিঁয়াজখিনিৰ পৰিমাণত পানীখিনি দি দিলোঁ। এতিয়া ভালদৰে উতলিবলৈ দিম। এয়া শেষত মই অকণমান জালুকৰ গুড়ি দি দিলোঁ।
সেয়া আমাৰ আজিৰ ৰেচিপি ৰেডি হৈ গ'ল। এতিয়া মই গেছটো অফ কৰি দিওঁ। মোৰ ৰেচিপিটো চাই আপোনালোকে কেনেকুৱা পালে জনাবচোন কমেণ্ট কৰি।